নমস্কাৰ সকলোকে ভিলেজৰ ব্লগলৈ মই স্বাগতম জনালোঁ। আজি মই আছোঁ এতিয়া চিটপানী ক্লাবত যিহেতু নেকি এতিয়া আমাৰ শ্বহীদ স্মৃতিতপন ন ইয়াত পাতা হৈছে আৰু যিহেতু নেকি কাৰ হৈ পাতিছে কি পাতিছে সকলোখিনি আমি জনা ব্যক্তিসকলৰ পৰা আমাৰ পৰামৰ্শ লৈ আপোনালোকক জনাম। এতিয়া আমি আছোঁ এতিয়া চিটপানী ক্লাবত আৰু ইয়াত যিহেতু নেকি প্ৰথম পাতিছে আৰু সকলোখিনি জানিবলৈ হ'লে আপোনালোকে অকণমান স্কিপ নকৰাকৈ ভিডিঅ'টো লাষ্টলৈকে চাওক, তেতিয়া গম পাব। ইয়াত সকলোখিনি দেখুৱাবলৈলগীয়া আছে আৰু দেখুৱাই থাকিম আৰু কেমেৰা যিমানলৈকে ঢুকি পায় সিমানলৈকে দেখুৱাই থাকিম। এতিয়া দেৰি নকৰি আমি ভিডিঅ'টোৰ ভিতৰলৈ সোমাই যাওঁ। আদৰণি জনাইছোঁ। মৰাণ জাতীয় শ্বহীদগৰাকীৰ কথা আপোনালোকে নিশ্চিতভাৱে অৱগত। মৰাণসকলৰ ন্যায্য প্ৰাপ্তি সংগ্ৰামখনত যাওঁতে 2010 চনত গুৱাহাটীলৈ বুলি ডিয়াক গেটৰ পৰা গুৱাহাটীলৈ বুলি যাওঁতে বাইক দুৰ্ঘটনাত পতিত হৈ মৃত্যু কাষলৈ লৈছিলে। মই সেইগৰাকী শ্বহীদক মই পুনৰ শ্ৰদ্ধাঞ্জলি। মৰাণসকলৰ অধিকাৰ আজি পৰ্যন্ত পৰা নাই। যেনেদৰে যিবিলাক সুবিধা পাবলগীয়া আছিলে জনগোষ্ঠীটোৱে শৈক্ষিকভাৱে পাছ পৰি আছে, ৰাজনৈতিকভাৱে পাছ কৰিবৰ কাৰণে যাওঁতেই মৰাণ ছাত্ৰ সন্থাৰ এই সতীৰ্থগৰাকী ফিলবাৰী আঞ্চলিক সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক বিনন্দ্ৰটোক আগলৈ নিবৰ কাৰণে তেখেতে আমাক চাই আছে। তাৰ পৰা প্ৰত্যেকগৰাকী লোকেই এই বীৰগৰাকীক সোঁৱৰণত আজিৰ দিনৰ পৰা যাতে সংকল্পবদ্ধ হৈ জাতিটোৰ উত্থানৰ কাৰণে পুনৰ সংগ্ৰাম অব্যাহত ৰাখিব লাগিব। গতিকে এই ক্ষণত মই বিশেষ ক'ব বিচৰা নাই। গতিকে এই ক্ষণৰ যোগেদিয়ে যাতে আজি পতাকা উত্তোলনৰ ক্ষণৰ পৰাই প্ৰত্যেকগৰাকী মৰাণ জনগণে পুনৰ সংকল্পবদ্ধ হৈ জাতিটোৰ কাৰণে ন্যায্য প্ৰাপ্তিৰ কাৰণে পুনৰ সংগ্ৰাম অব্যাহত থাকিব। গতিকে মোৰ ফালৰ পৰা এইখিনিয়ে ক'লোঁ। ইয়াকে কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ। দুআষাৰ বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ জনাইছোঁ। বীৰ শ্বহীদ বিনন্দ মোহনৰ স্মৃতিত আয়োজন কৰা আজি জাতীয় শ্বহীদ দিৱসত উপস্থিত থকা সন্মানীয় ৰাইজ আৰু জাতীয় শ্বহীদ দিৱসত ইতিমধ্যে পতাকা উত্তোলন কৰা মৰাণ জনজাতি আটাইকেইটা সংগঠনৰ সন্মানীয় সভাপতিসকল, শ্বহীদ তৰ্পণ কৰা আমাৰ জনজাতি আটাইকেইটা সংগঠনৰ সন্মানীয় সাধাৰণ সম্পাদকসকল, আমাৰ আটাইকেইটা সংগঠনৰ সন্মানীয় উপদেষ্টাসকল, সন্মানীয় বিষয়বীয়াসকল আৰু সন্মানীয় ৰাইজ সকলোকে সংগ্ৰামী অভিবাদন জ্ঞাপন কৰিছোঁ। লগতে আমাৰ বীৰ শ্বহীদগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ অসম মৰাণ সভাৰ তৰফৰ পৰা। আৰু এই মুহূৰ্তত আমি এটা কথাই ক'ব বিচাৰিছোঁ, এই জাতীয় ন্যায্যপ্ৰাপ্য সংগ্ৰামখনত যিগৰাকী বীৰ শ্বহীদে আত্মবলিদান দিলে, তেখেতৰ আদৰ্শ, তেখেতৰ ত্যাগ কেতিয়াও অথলে নাযায়। আৰু আমি জাতিটোৱে সংকল্প লৈছোঁ যে আগন্তুক সময়ত এই মহান বীৰগৰাকীৰ যি ত্যাগ, এই ত্যাগক সন্মান জনাই, তেওঁৰ আদৰ্শক সন্মান জনাই আমি জাতীয় এই প্ৰাপ্যৰ সংগ্ৰামখন অধিক তীব্ৰতৰ কৰি আগন্তুক সময়ত জাতিৰ অধিকাৰ সংগ্ৰামৰ কাৰণে আমি সকলো ৰাইজক আমি একত্ৰিত কৰি আগবাঢ়ি যাম। আৰু আমি সংকল্প গ্ৰহণ কৰিছোঁ যে জাতিয়ে যি অধিকাৰ নাই পোৱা বুলি আমি অনুভৱ কৰোঁ, সেই অধিকাৰ পাবৰ কাৰণে আমি জাতীয় আটাইকেইটা সংগঠনৰ নেতৃত্বত আগন্তুক সময়ত ঐক্যবদ্ধ আৰু পৰিকল্পিতভাৱে এই জাতীয় প্ৰাপ্য সংগ্ৰামখনত আমি জঁপিয়াই পৰিম। আৰু এই চেগতেই সকলো ৰাইজক আমি আহ্বান জনাওঁ যে আমি এই মহান বীৰসকলৰ ত্যাগ, তেওঁলোকৰ অৱদান আমি কোনো কালেই যাতে অথলে নাযায়, আমি প্ৰকৃত মূল্যাংকন যাতে কৰিব পাৰোঁ, তাৰ কাৰণে সকলোকে আহ্বান জনাই চমুকৈ এই শ্বহীদ তৰ্পণ কাৰ্যসূচীত দুআষাৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ।